গুৱাহাটী মহানগৰীত আনুষ্ঠানিকভাৱে প্ৰাকৃতিক গেছ যোগান পাইপ নেচাৰেল গেছ সাপ্লাইৰ আজি আমি শুভ উদ্বোধন কৰিছোঁ। বৰাক উপত্যকাৰ শিলচৰত সেই উপত্যকাটোৰ প্ৰথম CNG ষ্টেচনটো আজি উদ্বোধন হৈছে আৰু গুৱাহাটীৰ নিচেই কাষৰত থকা বাইহাটা, চাৰিআলি, হাজো, শুৱালকুছি আৰু ৰঙিয়াটো গেছ যোগানৰ যি প্ৰাৰম্ভিক কাম-কাজ তাক আজি আৰম্ভ কৰা হৈছে। মনোজ বৰুৱা ডাঙৰীয়াই ইতিমধ্যে আমাক জনাইছে যে ভাৰত চৰকাৰে এটা স্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে অসম ৰাজ্যত চিটি গেছ যোগানৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড যি নেকি অসম চৰকাৰ, গেইল ইণ্ডিয়া আৰু অইল ইণ্ডিয়াৰ এটা যৌথ কোম্পানী, আমি কামৰূপ মহানগৰ আৰু বৰাক উপত্যকাত চিটি গেছ যোগানৰ দায়িত্ব আমি লাভ কৰিছিলোঁ আৰু এই গোটেই প্ৰকল্পটোৰ বাবে পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে প্ৰায় ৩,০০০ কোটি টকা ব্যয় কৰিব। অসমৰ আন অঞ্চলসমূহো তেনেকৈ আন প্ৰতিষ্ঠানসমূহে লাভ কৰিছে আৰু তেওঁলোকেও নিজস্ব গতিৰে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িছে। কিন্তু আমি অত্যন্ত আনন্দিত যে আমাৰ যদি ইমিডিয়েট কম্পিটিটৰ বুলি ক'ব যাওঁ তেতিয়াহ'লে আন জাগাত আদানী গেছ প্ৰাইভেট লিমিটেডে নিবিদা পাইছিলে, আমি এটা অঞ্চলত পাইছিলোঁ। কিন্তু আজি আমি প্ৰাইভেট কোম্পানীতকৈ আগতে আমাৰ এইটো এটা চৰকাৰী কোম্পানী, আমাৰ এক্সিকিউশ্যন বহুত আগত হৈছে আৰু আজি আমি আনুষ্ঠানিকভাৱে গুৱাহাটীত কানেকশ্যন দিবলৈ সক্ষম হৈছোঁ। গতিকে ই আমাৰ এফিচিয়েঞ্চিক ৰিফ্লেক্ট কৰে, ই আমাৰ পাৰদৰ্শিতাক ৰিফ্লেক্ট কৰে আৰু মই ভাবোঁ যে এই ধৰণৰ প্ৰতিযোগিতাত পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে যি এটা বিশাল পদক্ষেপ আগবঢ়াইছে, সি আমাৰ ভৱিষ্যতৰ দিনবিলাকত এই কোম্পানীটো যে বহুত আগবাঢ়ি যাব তাৰ এক শুভ আৰম্ভণি বুলিও আমি ক'ব পাৰোঁ। এটা গুৱাহাটীত গেছ পাইপলাইন লে কৰা ইমান সহজ নাছিলে, এটা প্ৰত্যাহ্বানমূলক কাম আছিলে। বিশেষকৈ আমি গুৱাহাটীৰ পানী যোগানৰ সময়ত পানীৰ পাইপ লে কৰোঁতে কিমান সমস্যাৰ সন্মুখীন হওঁ আমি তাক জানো। আৰু প্ৰথমতে যেতিয়া গেছ পাইপলাইন লগোৱাৰ কথা আহিছিলে মই নিজেও যথেষ্ট কনফিউজনত আছিলোঁ যে ই বহুখিনি মহানগৰী মানুহক কষ্ট দিব, আমি কৰিব পাৰিম নোৱাৰিম। কিন্তু পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে নিজৰ কাম অত্যন্ত দক্ষতাৰে সৈতে কৰাৰ বাবে আমাৰ গুৱাহাটীত মানুহৰো ৰিচেণ্টমেণ্ট বহুত বেছি হোৱা নাছিল আৰু আমি খুব স্মুথলি এই কামটো আগবঢ়াই লৈ যাব পাৰিছিলোঁ। আজি আমি অত্যন্ত আনন্দিত যে আজি গীতানগৰ অঞ্চলত 101টা পৰিয়ালে গেছৰ জৰিয়তে আমাৰ যিটো আমি কুকিং গেছ আমি পাওঁ তাক আমি এতিয়া গেছৰ জৰিয়তে পোৱা আৰম্ভ কৰিম আৰু গুৱাহাটীত আমি এক্সপানশ্যনো যথেষ্ট কৰিব পাৰিম কাৰণ আমাৰ নেচেচাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে। LPGতকৈ ই বহু পৰিমাণে সহজ হ'ব, ঘৰতে আমি পাম আৰু মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিমান পাৰে আমাৰ PBGLত ছাবস্ক্ৰিপশ্যন কৰক যাতে আমি পাইপ কুকিং গেছ আমি নিজৰ ঘৰতে লাভ কৰিব পাৰোঁ। ই ছেভ হয়, দ্বিতীয়তে ই ইকনমিও হয়, দুইটা ক্ষেত্ৰৰে আমি সুবিধা পাম। গেছৰো আমাৰ অভাৱ নাই কাৰণ ভাৰত চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত আমাৰ গেছ গ্ৰিড ইতিমধ্যে স্থাপন হৈছে। গতিকে গেছ গ্ৰিডত আমাৰ যথেষ্ট গেছ থাকে, গতিকে আমাৰ গেছৰ কোনো অভাৱ নাই আৰু তাৰ লগে লগে আনুষংগিক ইনফ্ৰাষ্ট্ৰাকচাৰো পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে বনাই সম্পূৰ্ণ কৰিছে। গতিকে মই ভাবোঁ যে আমি সকলোৱে
ইয়াক সমৰ্থন কৰিব লাগে আৰু লাহে লাহে LPG চিলিণ্ডাৰৰ জাগাত আমি গেছ পাইপলাইনৰ জৰিয়তে গেছ লোৱাৰ বাবে আমি আগবাঢ়ি যাব লাগে বৰাক উপত্যকাত আজি আমাৰ CNG এটা ষ্টেচন আমি আৰম্ভ কৰিছো দিল্লী বা আন অঞ্চলত CNG বহুদিন আগতে হৈছিলে কিন্তু আমি কিছু পিছপৰি আছিলো আজি অসমত প্ৰায় 23টা CNG ষ্টেচন হ'ব পাৰিছে আৰু CNGত আমাৰ বিশেষকৈ আমি যদি চাব যাওঁ বহুবিলাক ভেহিকল বিশেষকৈ যোনে এটা নিৰ্দিষ্ট এৰিয়াৰ ভিতৰতে পৰিচালনা কৰে তেওঁলোকে CNG ভেহিকলক ক্ৰয় কৰিছে কিন্তু এজন মানুহে যদি গুৱাহাটীত CNG ভৰাই ডিব্ৰুগড়লৈকে যাব লাগে তেতিয়ালে মই ভাবো CNG ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু দ্ৰুত গতিত বাঢ়িব লাগিব আৰু সেই কাৰণে আমাৰ অন্তত নেশ্যনেল হাইৱেটোক আমি যদি এবাৰ CNG দি কভাৰ কৰিব পাৰো আৰু গুৱাহাটীটো যদি আমি যথেষ্ট CNG ষ্টেচন লগাব পাৰো তেতিয়ালে আমি আমাৰ এয়াৰ কোৱালিটি ইনডেক্স যেটো AQI বুলি কয় তাক আমি মেইনটেইন কৰাত বহুতখিনি সুবিধা পাম মই এই ক্ষেত্ৰত PVGLক অভিনন্দন জনাম যে বৰাক ভেলীত আজি আৰম্ভ কৰিছো শিলচৰত হাইলাকান্দি আৰু শ্ৰীভূমিটো হ'ব কিন্তু আমি খুব ইন্টেনসিভলি যিমান পাৰো আৰু বেছিকৈ CNG ষ্টেচন স্থাপন কৰা কামত আমি আগবাঢ়িব লাগে